নমস্কাৰ মই ভাস্কৰজ্যোতি বৰাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আমি আলোচনা কৰিব বিচাৰিছোঁ লখিমপুৰ বিধানসভা সমষ্টিৰ বিষয়ে। লখিমপুৰ বিধানসভা সমষ্টি অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ। উত্তৰ অসমৰ ৰাজনীতিৰ বাবে লখিমপুৰ সমষ্টিৰ ৰাজনীতি বিশেষ তাৎপৰ্যপূৰ্ণ। উত্তৰ অসমৰ ৰাজনীতি বুলি ক'লে লখিমপুৰ সমষ্টিত বহুতৰে দৃষ্টি নিবদ্ধ থাকে। এইবাৰ লখিমপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচন কেনেকুৱা হ'ব? আজিৰ দিনটোলৈকে লখিমপুৰ বিধানসভা সমষ্টিৰ ৰাজনীতি কোন দিশে গতি কৰিছে, কোন প্ৰাৰ্থীৰ মাজত হ'ব মূল প্ৰতিদ্বন্দ্বিতা, এইখিনি কথাই আমি বিশ্লেষণ কৰিম। তাৰ পূৰ্বে লখিমপুৰ সমষ্টিৰ কিছু তথ্য আমি চাই ল'ব বিচাৰিছোঁ। 11খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰে লখিমপুৰ সমষ্টি গঠিত হৈছে। গাঁও পঞ্চায়তসমূহ হৈছে ভীমপৰা, পদুমণি, বগীনদী, চিয়াজুলি, থৌথোৱানী, কদম, নকদম, উজ্জ্বলপুৰ, জহিং, কয়লামাৰী, চাবুতি, লখিমপুৰ। এয়া পঞ্চায়ত, এইকেইখন পঞ্চায়ত লৈ গঠন হৈছে লখিমপুৰ বিধানসভা সমষ্টিৰ লগত এখন পৌৰসভাও আছে। লখিমপুৰ বিধানসভা সমষ্টিৰে পঞ্চায়ত কেইখনৰ ৰাজনীতি তাৎপৰ্যপূৰ্ণ, কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণত পূৰ্বৰ লখিমপুৰৰ কিছু অঞ্চল আঁতৰি গ'ল, লখিমপুৰলৈ আন সমষ্টিৰ পৰা অন্তৰ্ভুক্ত হ'ল। সেইকাৰণে পূৰ্বৰ লখিমপুৰ সমষ্টি আৰু এইবাৰৰ লখিমপুৰ সমষ্টিৰ ৰাজনীতি একেই নহয়। পৌৰসভাখন হৈছে লখিমপুৰ পৌৰসভা, অৰ্থাৎ এই 11খন গাঁও পঞ্চায়ত আৰু লখিমপুৰ পৌৰসভাক লৈ গঠিত হোৱা সমষ্টিটোৰ ৰাজনীতি মূলতঃ এই ভৌগোলিক পৰিসীমা আৰু এই জনগাঁথনিৰ ওপৰত ভিত্তি কৰি আগবাঢ়ে। মুঠ ভোটাৰ 1,73,362 গৰাকী, পুৰুষ ভোটাৰ 85,283 গৰাকী, মহিলা ভোটাৰ 88,078 গৰাকী, তৃতীয় লিংগৰ ভোটাৰ এগৰাকী। আমি জনগোষ্ঠীগত হিচাপত ভোটাৰৰ পৰিসংখ্যা চাওঁ। চাহ জনগোষ্ঠী ভোটাৰ 22,000, আহোম ভোটাৰ 20,000, অনুসূচিত জাতি ভোটাৰ 4,500, অনুসূচিত জনজাতি ভোটাৰ 19,000, মুছলমান ভোটাৰ 28,000। জনগাঁথনিগত দিশৰ পৰা ভোটাৰৰ যি পৰিসংখ্যা, এই পৰিসংখ্যাৰ লগত আন বিভিন্ন জনগোষ্ঠীৰ ভোট আছে, সাধাৰণ জাতিৰ ভোট আছে, বিভিন্ন জনগোষ্ঠীৰ ভোট আছে। আমি দেখুৱাত পৰিসংখ্যাৰ লগত আন কেইবাটাও জনগোষ্ঠীৰ ভোটাৰ আছে। সেই সকলো ভোটাৰে লখিমপুৰৰ ৰাজনীতিত বৈচিত্ৰ্য প্ৰদান কৰিছে। মূলতঃ লখিমপুৰ খিলঞ্জীয়া অধ্যুষিত সমষ্টি। লখিমপুৰৰ ৰাজনীতি মূলতঃ খিলঞ্জীয়া ৰাজনীতি। লখিমপুৰৰ ৰাজনীতি খিলঞ্জীয়া ৰাজনীতি হোৱাৰ লগে লগে লখিমপুৰৰ ৰাজনীতিৰ এক নিজস্ব বৈশিষ্ট্য আছে জনগাঁথনিগত দিশৰ পৰা। সেই বিষয়ে আমি বিশ্লেষণ আগবঢ়াম। কিন্তু লখিমপুৰ সমষ্টিত প্ৰাৰ্থী হৈছে বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকা। মানৱ ডেকা সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক। 2021 তেওঁ নিৰ্বাচিত হৈছিলে। মানৱ ডেকাক পুনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপিয়ে। কংগ্ৰেছ প্ৰাৰ্থী ঘন বুঢ়াগোহাঁই। ঘন বুঢ়াগোহাঁই প্ৰাক্তন বিধায়ক, তেওঁ কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। সমষ্টিটোৰ এজন প্ৰবীণ ৰাজনীতিবিদ। ঘন বৰগোহাঁই কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। মূলতঃ বিজেপি আৰু কংগ্ৰেছৰ মাজতে সমষ্টিটোত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। এতিয়া বিজেপি আৰু কংগ্ৰেছৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'বলগীয়া সমষ্টিটোত কোনবোৰ কাৰকে ক্ৰিয়া কৰিব, আমি সেই কথা আলোচনা কৰিম। নিৰ্বাচনী ইছ্যু। প্ৰথমে আমি নিৰ্বাচনী ইছ্যুৰ কথা কওঁ। লখিমপুৰ সমষ্টিৰ মূল নিৰ্বাচনী ইছ্যু উন্নয়ন। এইবাৰ দেখা গৈছে যে ভোটাৰৰ মুখে মুখে উন্নয়নৰ প্ৰসংগ। বিজেপিৰ 10 বছৰীয়া শাসন, বিশেষকৈ যোৱা 5টা বছৰ মানৱ ডেকা বিধায়ক হিচাপে সমষ্টিত কিমান কাম কৰিলে, সমষ্টিৰ কিমান উন্নয়ন হ'ল, এইবোৰ মূল বিষয় হিচাপে উত্থাপন হৈছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত লখিমপুৰত কিমান উন্নয়ন হ'ল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লখিমপুৰৰ বাবে কিমান বৃহৎ প্ৰকল্প লৈছে, এইবোৰ কিন্তু এইবাৰ লখিমপুৰৰ নিৰ্বাচনত প্ৰধান নিৰ্বাচনী ইছ্যু হিচাপে দেখা গৈছে। স্বাভাৱিকতে লখিমপুৰ সমষ্টিত কিছু উন্নয়ন হৈছে। লখিমপুৰ সমষ্টিৰ বাট পথৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠান, চিকিৎসা খণ্ডত বহু কাম হৈছে, সেই কথা কোনেও অস্বীকাৰ নকৰে। মূলতঃ উন্নয়নৰ
খতিয়ানে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ভটাৰাৰ আগত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰলৈ গ'লে তেওঁ চৰকাৰে লখিমপুৰত কৰা উন্নয়নৰ কথা কয় অৰ্থাৎ উন্নয়নক প্ৰধান নিৰ্বাচনী ইস্যু কৰি তুলিছে বিজেপিৰ এই উন্নয়নৰ নিৰ্বাচনী ইস্যু কংগ্ৰেছে কেনেকৈ প্ৰত্যাহ্বান জনাব কংগ্ৰেছৰ কাৰণে তৰুণ গগৈ চৰকাৰৰ দিনত কি কাম কৰিলে সেই কথা ক'ব লাগিব লখিমপুৰ সমষ্টি পূৰ্বে উন্নয়নৰ দিশত বহু পিছ পৰি আছে বুলি অভিযোগ আছিলে বহু সমালোচনা হৈ আছিলে কিন্তু জনসাধাৰণে আশা কৰা ধৰণে উন্নয়ন বিজেপি চৰকাৰৰ দিনত হৈছেনে সেয়াও বিচাৰ কৰিব অৰ্থাৎ উন্নয়ন প্ৰধান নিৰ্বাচনী ইস্যু মানৱ ডেকাই কৰা কামৰ উন্নয়নমূলক কামৰ খতিয়ান আৰু ঘন বুঢ়াগোহাঁয়ে পূৰ্বৰ চৰকাৰৰ দিনত কি কাম হ'ল পূৰ্বৰ চৰকাৰৰ দিনত হোৱা কামৰ তুলনাত বৰ্তমান কাম কম হ'ল নেকি বা ভৱিষ্যতে দুইটা দলে উন্নয়নৰ কি প্ৰতিশ্ৰুতি দিব সেয়া গুৰুত্বপূৰ্ণ উন্নয়ন বুলি ক'লে লখিমপুৰ সমষ্টিৰ উন্নয়ন লখিমপুৰ জিলাৰ উন্নয়ন আৰু উত্তৰ অসমৰ উন্নয়নৰ লগতে সামগ্ৰিকভাৱে অসমৰ উন্নয়নে প্ৰভাৱ বিস্তাৰ কৰিছে কিন্তু লখিমপুৰ সমষ্টিৰ গাঁৱে ভূঞে চুকে কোণে হোৱা উন্নয়নৰ প্ৰসংগবোৰক লৈ ভটাৰ অধিক সংবেদনশীল আৰু স্পৰ্শকাতৰ নিজ অঞ্চলত বৰ্তমানৰ বিজেপি চৰকাৰে কাম কৰিলে নাই বিজেপি বিধায়কগৰাকীয়ে কি কাম কৰিলে তাৰ হিচাপ নিকাচ কৰিছে অৰ্থাৎ বুথ পৰ্যায়ত গাঁৱে চুকে কোণে হোৱা উন্নয়নমূলক কামবোৰৰ কথাবোৰে ভোটত বেছি প্ৰভাৱ পেলাব সেই দিশৰ পৰা নিশ্চিতকৈ বিজেপি আশা কৰি আছে যে পূৰ্বতকৈ তেওঁলোকৰ দিনত কাম হৈছে আৰু তেওঁলোকে ভোট পাব কিন্তু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়েও কৈছে যে বহু জেগাত কাম হোৱা নাই সেই দিশবোৰ তেওঁ উনুকিয়াই দিছে অৰ্থাৎ উন্নয়ন দুইটা শিবিৰৰ বাবে প্ৰধান নিৰ্বাচনী ইস্যু দেখা গৈছে কেৱল উন্নয়নে নহয় লখিমপুৰত ভোটতো হিতাধিকাৰীমূলক আঁচনি উন্নয়নৰ পাছতে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে হিতাধিকাৰী ভোটক লক্ষ্য কৰি লৈছে বিজেপি সম্পূৰ্ণ আশাবাদী বৃহৎ সংখ্যক হিতাধিকাৰী ভোট আহিব কিন্তু কংগ্ৰেছেও যেহেতু হিতাধিকাৰী ভিত্তিক কিছু নতুন প্ৰতিশ্ৰুতি আৰম্ভ কৰিবলৈ লৈছে তেওঁলোকে গ্যাৰাণ্টি দিছে কংগ্ৰেছ আশাবাদী আছে যে বিজেপিৰ এই অৰুণোদয়তকৈ তেওঁলোকৰ প্ৰতিশ্ৰুতিক মানুহে অধিক গুৰুত্ব দিব সেইকাৰণে বিজেপিৰ অৰুণোদয় বা আন আঁচনিৰ সুবিধা পোৱা হিতাধিকাৰীৰ ভোটো তেওঁলোকলৈ যাব মুঠৰ ওপৰত দুইটা শিবিৰৰ কাৰণে হিতাধিকাৰী ভিত্তিক ভোট গুৰুত্বপূৰ্ণ হৈ পৰিছে তাৰ সমান্তৰালভাৱে যেহেতু খিলঞ্জীয়া অধ্যুষিত সমষ্টিত বিজেপি চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কি কৰিছে বংগমূলীয় মুছলমানৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ কথা তেওঁলোকে কৈছে সমান্তৰালভাৱে কিন্তু বিৰোধী কংগ্ৰেছে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ বিজেপিৰ দিনত অসুৰক্ষিত হোৱা বুলি অভিযোগ আনিছে এই দুইটা দিশে ক্ৰিয়া কৰিব তাৰ লগতে জনজাতীয় ৰাজনীতি লখিমপুৰ সমষ্টিটোত গুৰুত্বপূৰ্ণ জনজাতীয় ৰাজনীতিৰ যি সমীকৰণ মিচিং জনগোষ্ঠীয় ৰাজনীতি সোণোৱাল জনগোষ্ঠীয় ৰাজনীতি সোণোৱাল কছাৰী জনগোষ্ঠীয় ৰাজনীতি গুৰুত্বপূৰ্ণ এই ক্ষেত্ৰত যে বিজেপিয়ে যিদৰে তেওঁলোকৰ সমৰ্থন আদায় কৰাৰ বুলি আত্মবিশ্বাসী হৈ আছে একেদৰে কংগ্ৰেছেও জনজাতীয় ৰাজনীতিৰ নতুন দিশৰ চেষ্টা কৰিছে সেয়া গুৰুত্বপূৰ্ণ লখিমপুৰৰ ৰাজনীতিত জনগোষ্ঠীৰ ভূমিকা গুৰুত্বপূৰ্ণ হয় জনজাতীয় ৰাজনীতি লখিমপুৰৰ অন্যতম এক প্ৰধান নিৰ্বাচনী ইস্যু ইয়াৰ পাছত আমি আহোঁ নিৰ্বাচনী সমীকৰণ এই সমীকৰণটোত আমি এটা কথা উল্লেখ কৰিব লাগিব যে বিজেপি সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছে কাৰণ যোৱাবাৰ অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ সত্ত্বেও বিজেপি প্ৰাৰ্থী জয়ী হৈ আহিছিলে অৱশ্যে সমষ্টি পুনৰ নিৰ্ধাৰণে সমষ্টিটো সলনি কৰিলে এতিয়া নতুন অঞ্চল যিবোৰ অন্তৰ্ভুক্ত হৈছে বিজেপি আশা কৰিছে নতুনকৈ অন্তৰ্ভুক্ত অঞ্চলসমূহ তেওঁলোকৰ কাৰণে ভাল অঞ্চল আৰু পুৰণা অঞ্চলসমূহ তেওঁলোকৰ কাৰণে ভাল আৰু নিৰ্বাচনী সমীকৰণত আমি কোৱাৰ দৰে জনগোষ্ঠীয় সমীকৰণ গোষ্ঠীগত সমীকৰণৰ দিশটোত গুৰুত্ব দিছে এই নিৰ্বাচনী সমীকৰণৰ এইকেইটা দিশৰ লগতে যেহেতু সমষ্টিটোত এবাৰ এনডিএৰ ভোট একগোট হৈ থাকিব বুলি ভাবিছে সেই দিশৰ পৰা তেওঁলোক সম্পূৰ্ণ আশাবাদী হৈছে কিন্তু কংগ্ৰেছেও জনগোষ্ঠীগত সমীকৰণ কৰিছে কংগ্ৰেছে ভাবিছে যে তেওঁলোকৰ ভোট ঐক্যবদ্ধ হৈ আছে তেওঁলোকৰ বিৰোধীৰ ভোট এবাৰ বিভাজন নহয় অৰ্থাৎ শাসক পক্ষৰ ভোট 21ত বিভাজন হৈছিলে এইবাৰ যোৱাবাৰো 21ত বিৰোধীৰ ভোটো বিভাজন হৈছিলে এইবাৰ দুইটা শিবিৰৰে ভোট বিভাজন নহয় তাৰ লগতে মিত্ৰদলসমূহ কংগ্ৰেছৰ মিত্ৰদলৰো কিছু সংখ্যক সমৰ্থক আছে তেওঁলোকৰ সমৰ্থনো আহিব অৰ্থাৎ দুইটা শিবিৰৰ ভোট বিভাজন নোহোৱা দিশৰ পৰা
বিজেপি আৰু কংগ্ৰেছৰ মাজত পোনপটীয়া তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ দিশে যাব পাৰে প্ৰতিদ্বন্দ্বিতা অৱশ্যে তীব্ৰ হয় নে নহয় এতিয়ালৈকে ক'ব পৰা নাযায় কিন্তু পোনপটীয়া প্ৰতিদ্বন্দ্বিতাৰ দিশলৈ আগবাঢ়ি গৈছে লখিমপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচন বিজেপি কিমান শক্তিশালী আমি যি ব্যাখ্যা আগবঢ়াই আহিছোঁ তাৰ পৰা স্পষ্ট হৈ পৰিছে যে আজিৰ দিনত আপাত দৃষ্টিত বিজেপি সমষ্টিটোত শক্তিশালী আছে কিন্তু বিজেপিৰ লগত প্ৰত্যাহ্বান যিটো প্ৰত্যাহ্বান আহিব সেই প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাবে বিজেপিয়ে কি কৰিব বিজেপি সম্পূৰ্ণ আত্মবিশ্বাসী হৈছে তেওঁলোকে বিৰোধী কংগ্ৰেছৰ যিকোনো প্ৰত্যাহ্বান মোকাবিলা কৰিব পাৰিব কিন্তু প্ৰত্যাহ্বান কিমান দূৰলৈকে মোকাবিলা কৰিব পাৰে সেয়া নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহে সিমানে স্পষ্ট হ'ব কাৰণ লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ জোৰদাৰ নিৰ্বাচনী অভিযান চলাইছে কংগ্ৰেছৰ প্ৰতিও সমৰ্থন জনাই মানুহ ওলাই আহিছে অৰ্থাৎ বিজেপিৰ শক্তিশালী গণভিত্তি কংগ্ৰেছৰ শক্তিশালী গণভিত্তি দেখিবলৈ পোৱা গৈছে অতি শেহতীয়াভাৱে কংগ্ৰেছৰ সমৰ্থন কৰিবলৈও বৃহৎ সংখ্যক লোক ওলাই অহাটো মন কৰিবলগীয়া দিশ হৈ পৰিছে লখিমপুৰত তাৰ পাছত কংগ্ৰেছৰ কি হিচাপ যেহেতু আমি কৈছোঁ যে কংগ্ৰেছে এই সমীকৰণে দেখিছে যে বিৰোধীৰ ভোট বিভাজন নহয় জনগোষ্ঠীয় সমীকৰণৰ কথা আছে লখিমপুৰত তেওঁলোকে ঘন বুঢ়াগোহাঁই এজন সমষ্টিটো পুৰণা নেতা সমষ্টিটোৰ নাৰী নক্ষত্ৰ তেওঁ ভালদৰে জানে তেওঁ মানৱ ডেকা যিদৰে জনসম্পৰ্ক ভাল বিজেপিৰ ঘন বুঢ়াগোহাঁইৰ জনসম্পৰ্ক আছে সকলো দিশৰ পৰা কংগ্ৰেছ আশাবাদী হৈ আছে যে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব কিন্তু কিমান শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে সেয়া নিৰ্বাচনৰ দিনটোলৈ অপেক্ষা কৰিব লাগিব কিন্তু কংগ্ৰেছে সমষ্টিটোক লৈ সিৰিয়াছ হৈ আছে তেওঁলোকে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ বাবে দিনে নিশাই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে কিন্তু বিজেপিও তেওঁলোকৰ সমষ্টি ৰাজনীতি অধিক তীব্ৰতৰ কৰি তুলিছে সেই দিশৰ পৰা লখিমপুৰত এইবাৰ যুঁজ আকৰ্ষণীয় হ'ব লখিমপুৰত বিজেপি আত্মবিশ্বাসী কংগ্ৰেছ প্ৰত্যাহ্বান জনাবলৈ আগবাঢ়িছে এয়াই হৈছে এই মুহূৰ্তলৈকে লখিমপুৰৰ নিৰ্বাচনী ৰাজনীতি